মানৱ চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছোঁ। তো অসম চৰকাৰে ৰাজ্যৰ প্ৰায় 40 লাখ আত্মসহায়ক গোটৰ মহিলাক 10,000কৈ টকা প্ৰদান কৰিব আৰু এই ধন লাভ কৰিবৰ বাবে আপোনালোকে এখন ফৰ্ম ফিল-আপ কৰি সেইখন জমা কৰিব লাগিব। তো এই ফৰ্মখন ফিল-আপ কৰি জমা কৰাৰ পিছত আপোনাৰ বেংক একাউণ্টত চৰকাৰে 10,000কৈ টকা সোমোৱাই দিব। তো এই যিখন ফৰ্মখন ইতিমধ্যে ফিল-আপ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। আপোনাৰ ঠাইত এই ফৰ্মখন কেতিয়া লাভ কৰিব, ক'ত লাভ কৰিব আৰু কিদৰে ফিল-আপ কৰিব, গোটেইখিনি কথা আজিৰ ভিডিঅ'টোত জনাই দিম। তো আজি অৰ্থাৎ 18 জানুৱাৰীৰ পৰা এই যিখন ফৰ্মখন আনুষ্ঠানিকভাৱে চৰকাৰে বিতৰণ কৰিবলৈ আৰম্ভ কৰিছে। তো আপোনালোকে নিজৰ অঞ্চলত এই ফৰ্মখন ক'ৰ পৰা সংগ্ৰহ কৰিব আৰু কেতিয়া সংগ্ৰহ কৰিব সেই ডেটখিনি মই আপোনালোকক জনাই দিছোঁ। এইখিনি আপুনি ভালকৈ চাই লওক। তো আজি অৰ্থাৎ 18 জানুৱাৰী তাৰিখে শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউত ইতিমধ্যে ফৰ্ম বিতৰণ কৰা হৈছে। তো এই ফৰ্মখন প্ৰত্যেক অঞ্চলতে আপোনালোকে নিজৰ গাঁও পঞ্চায়ত বা মণ্ডল পৰ্যায়ৰ যিসমূহ কাৰ্যালয় আছে তাত লাভ কৰিবলৈ সক্ষম হ'ব। তো ফৰ্মখন আপোনালোকক এদিনেই প্ৰদান কৰিব, অৰ্থাৎ 18 জানুৱাৰীত যিখিনি ডিষ্ট্ৰিক্ট ইয়াতে চিলেক্ট কৰা হৈছে এই দিনটোতেই তাত ফৰ্মখন প্ৰদান কৰা হ'ব। তাৰ পিছত কিন্তু ফৰ্ম নিদিয়ে, গতিকে আপোনালোকে ডেটটো ভালকৈ চাই ল'ব আৰু সেই নিৰ্দিষ্ট দিনটোত ওচৰতে থকা যি পঞ্চায়ত কাৰ্যালয় তাত গৈ আপুনি ফৰ্মখন সংগ্ৰহ কৰিব। যদি আপুনি এদিনো দেৰি কৰে তেন্তে এই যি চৰকাৰৰ 10,000 টকা সেয়া কিন্তু আপুনি লাভ কৰাৰ পৰা বঞ্চিত হ'ব। তো কালি অৰ্থাৎ 19 জানুৱাৰী তাৰিখে মাজুলী, লখিমপুৰ, ধেমাজি, গোলাঘাটত এই ফৰ্ম বিতৰণ কৰা হ'ব। গতিকে ইয়াত যিসকল মহিলা আছে আপোনালোকে কালি পঞ্চায়ত কাৰ্যালয়ৰ পৰা এই ফৰ্মখন সংগ্ৰহ কৰিব। নেক্সট 20 জানুৱাৰীত কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাওত ফৰ্ম বিতৰণ কৰা হ'ব। 21 জানুৱাৰী তাৰিখে বিশ্বনাথ, শোণিতপুৰ, নগাঁও, দৰঙত ফৰ্মখন বিতৰণ কৰা হ'ব। 22 জানুৱাৰী তাৰিখে মৰিগাঁও, হোজাই আৰু ওদালগুৰিত ফৰ্ম বিতৰণ কৰা হ'ব। 23 জানুৱাৰীত কামৰূপ মেট্ৰ', নলবাৰী আৰু তামোলপুৰত এই ফৰ্মখন প্ৰদান কৰা হ'ব। গতিকে যিসকলে এই অঞ্চলত আছে আপোনালোকে এই নিৰ্দিষ্ট দিনটোত ফৰ্মখন সংগ্ৰহ কৰিব পাৰিব। নেক্সট 24 জানুৱাৰী তাৰিখে বৰপেটা, বঙাইগাঁও, গোৱালপাৰা আৰু বজালীত ফৰ্ম প্ৰদান কৰা হ'ব। আৰু 25 তাৰিখ অন্তিম দিনাখন ধুবুৰী, দক্ষিণ শালমাৰা, কোকৰাঝাৰ, চিৰাং আৰু বাক্সাত ফৰ্মখন প্ৰদান কৰা হ'ব। পঞ্চায়ত কাৰ্যালয়ৰ পৰা এই ফৰ্মখন আপুনি সংগ্ৰহ কৰিব আৰু ফিল-আপ কৰি সেই কাৰ্যালয়তে ফৰ্মখন জমা কৰিব লাগিব। তো ইতিমধ্যে এই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। আপোনালোকৰ নিজৰ অঞ্চলত যিটো ডেট দিয়া হৈছে সেই ডেট অনুসৰি আপুনি খবৰ কৰিব, তাৰ পৰা ফৰ্মখন সংগ্ৰহ কৰিব। যদি আপোনালোকে ফৰ্মখন সংগ্ৰহ নকৰে বা আপুনি যদি পিছত জেৰক্স কপি ফিল-আপ কৰি জমা কৰে তেন্তে কিন্তু এই আঁচনিৰ সুবিধা নাপাব। গতিকে নিজ অঞ্চলৰ ডেটটো মনত ৰাখি আপুনি সেই নিৰ্দিষ্ট দিনটোত ফৰ্মখন সংগ্ৰহ কৰিব পাৰিব। তো ভিডিঅ'টোত ইমানখিনিয়ে। যদি ভাল পালে তেন্তে লাইক কৰিব আৰু আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব।